বৃহত্তৰ কঠুৱাৰ আমাৰ ইয়াত মহাশিৱৰাত্ৰি পূজা আয়োজিত হৈ আছে। এইবাৰ ২৭তম। যোৱা ২৬ বছৰে ইয়াৰ গাঁৱৰ প্ৰতিগৰাকী ব্যক্তিয়ে যথেষ্ট কষ্ট সাধন কৰি আমাৰ এই পূজাখন প্ৰতিষ্ঠিত কৰিছিল। এইবাৰ ২৭ বৰ্ষ এখেতসকলে সুন্দৰভাৱে আয়োজন কৰিলে। আমাৰ এই গাঁৱত ৪টা অনুষ্ঠান হয়, ৪টা চুবুৰীত ৪টা অনুষ্ঠান হয়। দুৰ্গা পূজা হয় আলিগাঁৱৰ চুবুৰীত। এইবছৰ আমি সোণালী জয়ন্তী দুৰ্গা পূজাৰ সুন্দৰভাৱে আয়োজন কৰিলোঁ। মাজৰ চুবুৰীটোত কালী পূজা অনুষ্ঠিত হয়। এই চুবুৰীটোত আমি ইয়াত এই বছৰ ২৭তম আমি মহাশিৱৰাত্ৰি পূজা আয়োজিত কৰি আছোঁ। আমি ইয়াত দুদিনীয়া কাৰ্যসূচী কৰি আমি অনুষ্ঠিত কৰিছোঁ। অহাকালি নাগাৰা নাম আছে। আজি আপুনি দেখিছে শিপিনী আয়তীসকলে নাম প্ৰদৰ্শন কৰি আছে। এটা সুন্দৰ পৰিৱেশ চাৰিওফালে। আৰু মোক আজিৰ এই মুখ্য দুৱাৰ উন্মোচন কৰিবলৈ আমন্ত্ৰণ জনাইছিল। অনুষ্ঠানটো সুন্দৰভাৱে হৈ গ'ল। পৰিচালনা সমিতিৰ প্ৰতিগৰাকী ব্যক্তিক মোৰ ফালৰ পৰা আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু এই অনুষ্ঠানটোৱে আমাৰ এই গাঁৱেই নহয়, আমাৰ নলবাৰীৰ বিভিন্ন অঞ্চলত সমাদৃত হৈ আহিছে আৰু আগন্তুক দিনত সমাদৃত হৈ থাকিব বুলি মই আশাবাদী। আৰু আমাৰ এই মহাদেৱ বাবাই আমাৰ এই সমাজত যি এতিয়া বিয়পি পৰিছে চাৰিওফালে কেৱল কাজিয়া মাৰপিট বিভিন্ন ধৰণে দেখি আছোঁ, এইবিলাক নাশ কৰক, সকলোৰে মাজত মিলা প্ৰীতিৰ এটা পৰিৱেশ বাতাবৰণ আনক, সকলোৱে মনত শান্তিৰ পৰিৱেশ এটা আনক, তাৰে কামনা কৰিছোঁ। ধন্যবাদ। ৬ বজাৰ পৰা আৰম্ভ কৰিছোঁ। ৰাতিপুৱা ৬ বজাত আমি চাফাই অভিযান আৰম্ভ কৰিছোঁ। তাৰে পাছতে আমাৰ সেই বৃক্ষৰোপণ কাৰ্যসূচী আছিলে এটা, সেইটো আমি আৰম্ভ কৰিছোঁ। তাৰে পাছত আমাৰ যিটো পতাকা উত্তোলন কৰিছোঁ। তাৰে পাছতে আমি আমাৰ পূজাৰ যিটো শোভাযাত্ৰা আছে, বিশাল শোভাযাত্ৰা আমাৰ এটা প্ৰতি বছৰে হয়, গতিকে আমি শোভাযাত্ৰা কৰিছোঁ। তাৰ পৰা এতিয়ালৈকেতো নাম চলিয়ে আছে, আমাৰ আয়তীসকলৰ নাম কীৰ্তন চলি আছে। দাৰুণ মোচন হৈছে। মাননীয় উজ্জ্বল কুমাৰ ডেকাদেৱ আমাৰ মাজত আহিছিল। তেখেতে আমাৰ দাৰুণ মোচন কৰিছে, মুখ্যদ্বাৰ মুকলি কৰিছে, বন্তি প্ৰজ্বলন কৰিছে। কিশোৰ কলিতাদেৱ আহিছিলে, তেখেতে বন্তি প্ৰজ্বলন কৰিছে। এনেকৈ আমাৰ বৰ্তমান কাৰ্যসূচী চলি আছে আৰু আহি থাকিব। আমাৰ ইয়াততো প্ৰতি বছৰে ১,০০০-১৫০০ ভক্ত আহে, ইয়াতে সমাগম হয়। বৃহত্তৰ কঠুৱাৰ আমাৰ ইয়াত মহাশিৱৰাত্ৰি পূজা আয়োজিত হৈ আছে। এইবাৰ ২৭তম। যোৱা ২৬ বছৰে ইয়াৰ গাঁৱৰ প্ৰতিগৰাকী ব্যক্তিয়ে যথেষ্ট কষ্ট সাধন কৰি আমাৰ এই পূজাখন প্ৰতিষ্ঠিত কৰিছিল। এইবাৰ ২৭ বৰ্ষ এখেতসকলে সুন্দৰভাৱে আয়োজন কৰিলে। আমাৰ এই গাঁৱত ৪টা অনুষ্ঠান হয়, ৪টা চুবুৰীত ৪টা অনুষ্ঠান হয়। দুৰ্গা পূজা হয় আলিগাঁৱৰ চুবুৰীত। এইবছৰ আমি সোণালী জয়ন্তী দুৰ্গা পূজাৰ সুন্দৰভাৱে আয়োজন কৰিলোঁ। মাজৰ চুবুৰীটোত কালী পূজা অনুষ্ঠিত হয়। এই চুবুৰীটোত আমি ইয়াত এই বছৰ ২৭তম আমি মহাশিৱৰাত্ৰি পূজা আয়োজিত কৰি আছোঁ। আমি ইয়াত দুদিনীয়া কাৰ্যসূচী কৰি আমি অনুষ্ঠিত কৰিছোঁ। অহাকালি নাগাৰা নাম আছে। আজি আপুনি দেখিছে শিপিনী আয়তীসকলে নাম প্ৰদৰ্শন কৰি আছে। এটা সুন্দৰ পৰিৱেশ চাৰিওফালে। আৰু মোক আজিৰ এই মুখ্য দুৱাৰ উন্মোচন কৰিবলৈ আমন্ত্ৰণ জনাইছিল। অনুষ্ঠানটো সুন্দৰভাৱে হৈ গ'ল। পৰিচালনা সমিতিৰ প্ৰতিগৰাকী ব্যক্তিক মোৰ ফালৰ পৰা আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু এই অনুষ্ঠানটোৱে আমাৰ এই গাঁৱেই নহয়, আমাৰ নলবাৰীৰ বিভিন্ন অঞ্চলত সমাদৃত হৈ আহিছে আৰু আগন্তুক দিনত সমাদৃত হৈ থাকিব বুলি মই আশাবাদী। আৰু আমাৰ এই মহাদেৱ বাবাই আমাৰ এই সমাজত যি এতিয়া বিয়পি পৰিছে চাৰিওফালে কেৱল কাজিয়া মাৰপিট বিভিন্ন ধৰণে দেখি আছোঁ, এইবিলাক নাশ কৰক, সকলোৰে মাজত মিলা প্ৰীতিৰ এটা পৰিৱেশ বাতাবৰণ আনক, সকলোৱে মনত শান্তিৰ পৰিৱেশ এটা আনক, তাৰে কামনা কৰিছোঁ। ধন্যবাদ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।